মিডল ক্লাছ ফেমিলি মেণ্টেলিটিবিলাক কেনেকুৱা মই আপোনাক কৈছোঁ এতিয়া। ধৰি লওক দুজন ল'ৰা আছে, দুজনকে মই 1 লাখ টকা দিলোঁ। তেওঁলোকে কিন্তু কি কৰিলে, এজনৰ মেণ্টেলিটি মিডল ক্লাছ ফেমিলি মেণ্টেলিটি, তেওঁ কি কৰিলে গৈ পেলাই লগে লগে এটা আইফোন কিনিলে। ঠিক আছে, যিজনক মই আৰু 1 লাখ টকা দিছিলোঁ তেওঁ কি কৰিলে, মই তেওঁক সুধিলোঁ যে আপুনি এই টকাখিনিৰে কি কৰিব। তেওঁ ক'লে যে মই এই টকাখিনিৰে 1 লাখ টকা মই 3 লাখ টকা কৰিম। ঠিক আছে, তো মিডল ক্লাছ ফেমিলিৰ মানুহখিনিৰ এনেকুৱা এটা মেণ্টেলিটি আছে, যদি কিবা এটা পইচা আহিছে ক'ৰবাৰ পৰা বা কিবা এটা পইচা পাইছে বা লোন লৈ হ'লেও এখন ভাল ব্ৰেণ্ডৰ গাড়ী ল'বলৈ বিচাৰে। গাড়ী নিকিনি যদি সেই পইচাখিনিৰে আপুনি এটা সৰুকৈ হ'লেও ঘৰ বনাই দিলে, ঠিক আছে, কি হ'ব তেতিয়া, সেই ঘৰটো বনোৱাৰ পিছৰ মাহৰ পৰা আপুনি ভাড়াত ৰেণ্টত দি দিলে পইচাখিনি, সেই পইচাখিনি আপোনাৰ নেক্সট মাহৰ পৰা আপোনাৰ ইনকাম এটা ষ্টাৰ্ট কৰি দিব। কিন্তু যেতিয়া আপুনি গাড়ীখন কিনিলে, সেই গাড়ীখনে আপোনাক ক'ত ইনকাম দিলে। ওপৰেঞ্চি আপোনাৰ খৰচ বাঢ়ি গ'ল, আপুনি পেট্ৰলৰ খৰচ বাঢ়ি গ'ল, তাৰ আপোনাৰ মেইনটেনেঞ্চত খৰচ বাঢ়ি গ'ল। চ' কথাবোৰ যদি মানুহখিনিয়ে এনেকৈ চিন্তা কৰে, তো আমাৰ মিডল ক্লাছ ফেমিলি মানুহখিনি সদায় সেই মিডল ক্লাছতে থাকি যোৱাৰ কাৰণ, চবতকৈ ডাঙৰ কাৰণ এটা হৈছে সেইটো, তেওঁলোকে এছেটছ আৰু লাইবিলিটিৰ মাজত ডিফাৰেঞ্চটো বুজি নাপায়। তেওঁলোকে ভাবে আমি যিবিলাক ঘৰ দুৱাৰ বনালোঁ, যিবিলাক কৰিলোঁ, সেইবিলাক এছেটছ, আচলতে সেইবিলাক এছেটছ হ'ব নোৱাৰে আৰু নহয়, সেইবিলাক হৈছে ফিজিল খৰচী। ডাঙৰ এটা ঘৰ বনালোঁ নিজে থাকিবৰ কাৰণে, ডাঙৰ গাড়ী ল'লোঁ নিজে থাকিবৰ কাৰণে, আইফোন ইউজ কৰিবৰ কাৰণে আইফোন ল'লোঁ ইউজ কৰিবৰ কাৰণে। চ' সেইবোৰ হৈছে ফিজিল খৰচী, সেইবোৰ এছেটছ হ'ব নোৱাৰে, সেইবোৰ হৈছে লাইবিলিটিজ। কিন্তু এছেটছ এইটোহে যিটোত আমি ইনকামৰ এটা ৰাস্তা আমি এটা বনাই থৈ দিলোঁ লাইফত। আমাৰ কাৰণেতো হ'লেই, আমাৰ ল'ৰা ছোৱালীয়েও সেই তাৰ পৰা এটা ইনকাম পাই থাকিলে, য'ত আমি হয়তো পইচাখিনি ফিক্সড ডিপ'জিট কৰি থ'ব পাৰোঁ, বা আপুনি এটা মাটি কিনি থ'ব পাৰে, আপুনি যিকোনো এনেকুৱা হ'ব পাৰে য'ত আপোনাৰ পইচাৰ টানে, পইচাই আপোনাৰ কাৰণে কাম কৰিব। সেই তেনেকুৱা কিছুমান মানুহে ল'ব লাগে। পিছততো আৰু চিন্তা কৰি লাভ নাই যে মোৰ পইচা নাই, মোৰ হেৰি নাই, এইটো নাই, সেইটো নাই। সেইটো নহয়, আপোনাৰ হাতত পইচা, এটা আইফোন আছে কিন্তু আপোনাৰ পকেট খালী, সেইটো কিমান বুৰ্বক আমি এটা কথা নহয় জানো, বেয়া লগা কথা নহয় জানো। আপুনি আইফোন লৈ ঘূৰি আছে কিন্তু আপোনাৰ হাতত খালী, কোনোবা এটাই বিচাৰিলে আপুনি এটা হেল্প কৰিব নোৱাৰে, আপোনাৰ নিজৰ এটা জৰুৰত হৈছে, আপুনি বেলেগৰ পৰা খুজিব লাগিব। এইটো এটা বেয়া লগা, ডেফিনেটলি বেয়া লগা কথা। আপুনি পইচা জমাওক না, পইচাৰ মেইনটেনেঞ্চটো, পইচা আপুনি কেনেকৈ খৰচ কৰিব, সেই আমাৰ একচুৱেলি বাহিৰত এটা সৰু ক্লাছবিলাকৰ পৰা স্কুলবিলাকত এটা মানে থাকেই, এটা ছাবজেক্ট থাকে মানি মেনেজমেণ্ট। আমাৰ ইয়াতে কিন্তু সেইটো নাই। তো আমি ল'ৰা ছোৱালীক সৰুৰ পৰাই সেই বস্তুটো শিকাব লাগিব, মানি মেনেজমেণ্টটো, কেনেকৈ পইচাটো তেওঁলোকে মেনেজ কৰিব। সৰু এটা পইচা যে তেওঁলোকক আমি যিবিলাক ছেভিংছত দিওঁ, ছেভিং কৰিবলৈ আমি পইচা দিওঁ, তেওঁলোকক এটা সৰু গোলক নে কি কয় এইটো, ছেভ কৰিবলৈ যে আমি দিওঁ, সেই বস্তুটো তেওঁলোকক দিব লাগিব হাতে হাতে, যে এইটো তোমাৰ পইচা, এইটো তুমি সাঁচিবা। এইটো খুব এটা ডাঙৰ হ'লে তেওঁলোকে এইটো পইচা জমাবলৈ, পইচা হেৰি কৰিবলৈ তেওঁলোকে শিকে, পইচা মেনেজমেণ্টটো শিকে। আমি এতিয়া এনেকুৱা কিছুমান কেতিয়াবা কৰোঁ, দিয়াচোন মোক এটা পইচা, মই তোমাক ডাবল কৰি দিম, এইটোৰ পৰাও তেওঁলোকে শিকে যে মই ক'ৰবাত পইচাটো যদি ইনভেষ্ট কৰোঁ তাৰ পৰা ডাবল হ'ব। মই কেতিয়াবা মোৰ যিটো নাতি আছে, মোৰ আধ্যতাৰ নাম, মই তাক কওঁ, বাবা তুমি তোমাৰ জমা পইচা এটা আছে দিয়া, তাৰ পৰা মোক 50 rupees এটা দিয়া, মোৰ খুচুৰা পইচা নাই, মই তোমাক ডাবল কৰি দিম। এইটো কিন্তু মই তাক বস্তুটো মই তাৰ পৰা লওঁ যে, মই এনেই লওঁ, হয়তো মোৰ ওচৰত আছে, তাক মই শিকিবৰ কাৰণেই লওঁ এই বস্তুটো। আৰু তাৰ পৰা যে সি খৰচ কৰিবলৈ বাৰু একো নাই, এতিয়া সি সৰু হৈ আছে, নকৰে খৰচ, কিন্তু এইকাৰণে লওঁ, সি এইটো লাহে সি শিকি আছে, ইনভেষ্ট কৰিলে মই ডাবলকৈ উলিয়াই ল'ব লাগে, এই বস্তুটো এনেকেই ল'ৰা ছোৱালীবিলাকে শিকে।